হাই, মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যে এজন লিডাৰ বা নেতৃত্ব দিয়াৰ পাৱাৰ কেনেকৈ থাকিব লাগিব, কি যোগ্যতা থাকিব লাগিব যে আপুনি এজন লিডাৰ হ'ব পাৰে, বা গোটৰ যিসকল মহিলাসকলে প্ৰেছিডেণ্ট ছেক্ৰেটাৰী পোষ্টটো আছে তেওঁলোকে কেনেকৈ গোটটো চলাবলৈ নিজক তৈয়াৰী কৰিব লাগিব। আজি এই বিষয়ে আমি আলোচনা কৰিম। লিডাৰ বুলি কওঁতে আমি কি বুজো যে নেতা বা কিবা বেলেগ মানুহ যোনে নেতা বুলি তেওঁলোকৰ কথা সকলোৱে শুনে, কিন্তু সেই গুণটো অকল নেতা নহয়, সকলো মানুহৰ মাজতে আছে, অকল তাক ওলাই দিব লাগিব। যিকোনো মহিলা বা পুৰুষে লিডাৰশ্বিপৰ পাৱাৰটো পাব পাৰে, তাৰ কাৰণে কিছুমান যোগ্যতা থাকিব লাগিব। তেনে ক্ষেত্ৰত সকলোৱে আপোনাৰ কথা শুনিব, কাৰণ যেতিয়া আপোনাৰ কথা মানুহে শুনিব তাৰ মানে আপোনাৰ ভিতৰত কিবা টেলেণ্ট আছে, যে আপোনাৰ কথাবিলাক মানুহে মন দি শুনিছে বা এইবিলাক কামত লগাবলৈ চেষ্টা কৰিছে। সেই গুণৰ কেইবাটা পইণ্ট আজি আমি আলোচনা কৰিম। প্ৰথমতে আপোনাৰ কি পইণ্ট থাকিব লাগিব। এক নম্বৰ পইণ্টটো হৈছে যে আপোনাৰ কথাখিনি স্পষ্ট হ'ব লাগিব, যে মানুহে বুজি পোৱাকৈ। আপুনি যি কৈ আছে সেইটো তেওঁলোকৰ অন্তৰত সোমাব লাগিব বা মূৰত সোমাব লাগিব, যে তেওঁ কি কৈ আছে, মন দি শুনাৰ এটা আগ্ৰহ থাকিব লাগিব। সেইকাৰণে আপুনি যেতিয়া কথা পাতিব তেতিয়া আপোনাৰ কথাখিনি পূৰা স্পষ্ট হ'ব লাগিব। দ্বিতীয়টো আপোনাৰ পাৰ্চনেলিটি, যিটো আপোনাৰ বডি লেংগুৱেজ বা আপোনাৰ যিটো শৰীৰৰ গঠন বুলি কওঁতে মই কোৱা নাই যে আপুনি কিবা চাপৰ বা ওখ তেনেকৈ নহয়। আপোনাৰ যিটো বডি লেংগুৱেজ, একদম বডি লেংগুৱেজ দেখাৰ লগে লগে ক'ব লাগিব যে মানুহজন স্মাৰ্ট বা তেওঁৰ কিবা ক্ৰেডিট আছে, তেনেকৈ ষ্টেটত আপুনি থাকিব লাগিব। যে আপোনাক দেখাৰ লগে লগে লাগে যেন মানুহজন কিবা এটা তেওঁৰ ভিতৰত আছে, যে তেওঁৰ কথাখিনি আমি শুনিব পাৰোঁ বা বুজিব পাৰোঁ, বা তেওঁৰ কথা শুনাৰ কিবা এটা ল'ব পাৰোঁ। এই বডি লেংগুৱেজটো আপোনালোকে ৰাখিব লাগিব। ৩ নম্বৰ, আপুনি যি কথাখিনি কৈ আছে সেই কথাখিনি এটা গুৰুত্ব থাকিব লাগিব, যে কৈছে কিবা এটা, ভিতৰত আছে কিবা এটা, মানুহে বুজি পাইছে যে আপুনি সেইটো কৈছে আৰু ক'ব লাগে, তেনেকৈ নহয়। আপুনি যিটো কথা কৈ আছে সেইটো যাতে একদম এটা ডাঙৰ কিবা কথাটোৰ মাজত গুৰুত্ব থাকে, যে এটা ভাৰী কিবা এটা কথা আপুনি কৈ আছে, মানুহে মন দি শুনিব লাগিব। সেই কথাটো যিটো স্পেচ আপুনি ল'ব বা যি কথাটো কৈ আছে সেই কথাটোৰ গুৰুত্ব এটা থাকিব লাগিব। তেনে ক্ষেত্ৰত মানুহে আপোনাৰ কথাখিনি আগ্ৰহেৰে শুনিব। ৪ নম্বৰ, আপুনি য'ত কথা কৈ আছে, যিটো পৰিস্থিতিত কথা কৈ আছে, ধৰক আপুনি স্কুলত গৈ কথা পাতিছে বা কলেজত গৈছে, তেনে ক্ষেত্ৰত আপোনাৰ কথাখিনি কোনে শুনি আছে সেইখিনি মন কৰিব লাগিব। আপুনি যদি স্কুলৰ ল'ৰা ছোৱালীৰ কথা কৈ আছে তেন্তে তেওঁৰ ভাষাতেই তেওঁ বুজি পোৱাকৈ নৰ্মেল ভাষাত কথা পাতিব। যদি কলেজত গৈছে, কলেজৰ ল'ৰা ছোৱালীক কি বুজে, কেনেকৈ কথা পাতিব লাগিব, তেওঁলোকৰ ষ্টাইলত আপুনি কথা পাতিব লাগিব। যদি ডাঙৰ মানুহক আপুনি লেকচাৰ দি আছে বা কিবা কথা কৈ আছে, তেনে ক্ষেত্ৰত তেওঁলোকে কি কথা শুনিবলৈ ইণ্টাৰেষ্টেড, তেনেকৈ আপুনি আপোনাৰ প্ৰেজেণ্টেশ্যন বা আপোনাৰ বক্তব্যখিনি ৰাখিব লাগিব। তেতিয়া যদি আপুনি ল'ৰা ছোৱালীক গৈ পেলাই আপুনি ডাঙৰ বুঢ়া মানুহৰ নিচিনা কথা পাতে, তেওঁলোকে একোৱেই কথা শুনিবলৈ মন নকৰিব। গতিকে যিটো পৰিস্থিতি আপুনি কথা পাতি আছে সেই পৰিস্থিতি অনুযায়ী আপুনি আপোনাৰ বক্তব্যখিনি বা আপোনাৰ যিটো ভাষণ আপুনি দিব, তেনে ক্ষেত্ৰত যিটো লিডাৰশ্বিপ পাৱাৰ আপোনাৰ সেইখিনি ফ'ল' কৰিব। যদি আপুনি কথাখিনি ভালকৈ কোৱা নাই বা ল'ৰা ছোৱালীক বেলেগ কথা কৈ আছে, তেওঁলোকে ইণ্টাৰেষ্ট নিদিব, আপোনাৰ পাৱাৰো তেনেকৈ নাথাকিব। সেইকাৰণে এইকেইটা পইণ্ট আপুনি মানিব লাগিব। তেনে ক্ষেত্ৰত আপোনাৰ এটা লিডাৰশ্বিপ পাৱাৰ তৈয়াৰী হ'ব, যিকোনো মানুহে আপোনাৰ কথা শুনিবলৈ আগ্ৰহ কৰিব। গতিকে লিডাৰশ্বিপ পাৱাৰটো যিকোনো মহিলা বা পুৰুষেই ল'ব পাৰে, অকল নিজকে অলপ এক্টিভ কৰিব লাগিব আৰু নিজৰ কথাখিনিৰ এটা গুৰুত্ব থাকিব লাগিব, যে তেওঁ কৈছে এটা কিবা বা ক'ব এটা বা পেটৰ ভিতৰত আছে কিবা, তেনেকৈ কোনো মানুহে পাত্তা নিদিব। আপুনি যিটো কথা ক'ব সেই কথা ৰাখিবলৈ চেষ্টা কৰিব। তেনে ক্ষেত্ৰত আপোনাক সকলোৱে মানিব। যদি ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।